ইছাম গোস্বামী স্মৃতি ক্ষেত্ৰৰ পৰা আটাইলৈ শিল্পী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি আগবঢ়াবলৈ লৈছোঁ আমাৰ এই সদস্যা কল্পনা কুমাৰী দাসে সুন্দৰভাৱে সজাই পৰাই তোলা আৰু আমাৰ শিল্পী কলা কুশলীসকলে তাত প্ৰাণ দিয়া এখনি সংগীতালক্ষ্য ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। চিৰ প্ৰবাহমান সময়ৰ বাবে বিনন্দীয়া পৃথিৱীত মানুহৰ সাহিত্য আৰু সংস্কৃতিৰ পৰিৱৰ্তন হয়। ৰূপান্তৰৰ মাজেদি জ্যোতিপ্ৰসাদ আহিছিল জনতাৰ মাজলৈ। অসমীয়া সংস্কৃতিৰ বৰ ভেটি বন্ধোৱা শংকৰদেৱৰ প্ৰায় 500 বছৰ পিছত জ্যোতিপ্ৰসাদে অসমীয়া সংস্কৃতিক দিছিল নতুন ৰূপ। আলোক সন্ধানী শিল্পীগৰাকীয়ে জাতীয় জীৱনৰ সংকটৰ সময়ত জনতাক শক্তিৰে সৈতে বিপ্লৱৰ পথত আগবাঢ়ি আহিবলৈ সতীৰ্থসকলক আহ্বান জনাই গাইছিল।